বুঢ়া মানুহটো কেনেকুৱা কৰে মোক এৰি দেচোন হয় মোক মাৰিছে নাই এতিয়ালৈকে দেখা দেখি নাই সেই 2টা বজাতে গৈছে গোটৰ মিটিং বুলি এতিয়া 5টা বাজি গ'ল নাই এতিয়ালৈকে সময় নাই ঘূৰি আহিবলৈ এই ছাগলীজনী পথাৰত আছে এতিয়া ছাগলীজনী আনিবলৈ যাম পথাৰটো ওচৰত নহয় কিমান দূৰত এতিয়া ঘৰৰ কামকে কৰিম এতিয়া সন্ধিয়া সময়ত ধূপ ধূনা জ্বলাব লাগে এই ঘৰখন পা পৰিষ্কাৰ কৰিব লাগে নাই এই সন্ধিয়ালৈকে মিটিং এই মাইকী মানে গোটৰ মিটিঙে শেষ কৰি দিছে কৈছো নহয় হা ইমান দায়িত্ব নুবুজে এতিয়া মই ঘৰৰ কাম কৰিম নে ছাগলীজনী আনিবলৈ যাম কি যে মানুহ নহয় ইহঁতৰ শান্তি নাই দেখা দেখিয়ে নাই নহয় নাই 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 নাহে চাগে এতিয়া আৰু আজি চাগে তাতে থাকে নেকি ঠিক নাই আজি আহক বাপেকে দিম কি হ'ল তই ক'বলৈ যাওঁ নে কিয় এনেই অকণ ওলাই যাওঁ এই ৰচোন তই মোক এটা ডাঙৰ উপকাৰ কৰিছো ৰোহিত কি উপকাৰ এই মানে মোৰ ছাগলীজনী এই পথাৰত আছে তই ছাগলীজনী মোক যেনে তেনে আনি দেচোন মই নোৱাৰো শুনচোন শুন কথাটো শুন তাৰমানে কিয় জান এই মাইকী মানুহ ঘৰত নাই এই গোটৰ মিটিং বুলি 2টা বজাতে গ'ল এতিয়ালৈকে দেখা দেখি নাই গম পাইছে মই চাকি দিম নে ধূপ ধূনা জ্বলাম নে বেলেগ কাম কৰিম চাচোন বাৰু এই মাইকী মানুহৰ বিদাবিলাক তই গম পাইছ নহয় গম পাইছো এই তলাটো মাৰি থৈ লৈ আগে যা ৰচোন তই যাচোন তই এইটো উপকাৰ কৰি দে মই তোক চাহ খাবলৈ টকা 10টা দিম তই ছাগলীজনী তই মোক যেনে তেনে আনি দে বুজিছনে সঁচাকে কৈছ সঁচাকে কৈছো তই যেনে তেনে 10 টকা দিবিতো আৰে দিম একেবাৰে 100% 100% সঁচা তোক দিম তই যাচোন যা তই ছাগলীজনী যেনে তেনে আনি দে আজি এজনী আহক দিম বাপেকে গোটৰ মিটিঙে মাৰে নে তামোলৰ মহলাই মাৰে আজি দিম বুজিছনে চাচোন চা তই কথাবিলাক চা আজি তোক নেপঢ়াতেন কি গতি হলহেঁতেন মোক কচোন বাৰু আচ্ছা ঠিক আছে পইচা আগতে দিবি নে পিছত দিবি আৰে তই ছাগলীজনী আন মই ধূপ ধূনা জ্বলাও তই আহিবি চাহ একাপো খাবি 2টা বহি চাহ একাপো খাম তোক পইচাটো দিম ঠিক আছে তই বুজি পাইছ নাই পাইছো তই যা ক'ত আছে ছাগলী ছাগলী আছে এই জ্বলাহত তাৰ পিছত দূৰলৈ হ'ব দে যা চাহ বনাই থবি বাৰু ৰক্ষা আজি আহক বাপেকে দিম গোটৰ মিটিঙৰ পৰা আহক আজি দিম বাপেকে হ'ব লাগে আছে নেকি নাই এই দূৰত এজনী আছে সেইজনী নহয় এইজনীয়ে মোৰ টকা 10টা পালেই হ'ল বাৰু 10 টকাও পাম চাহো খাম বাপেকে তোৰ মাইকী নে মতা মাইকী হয় দে এইজনী আহা ইন্দোৰ ছাগলী হয়নে নহয় আকৌ নাহে দেখোন দাঙি দিব লাগিব নেকি এই আহিবি আহো 10 টকা পাম বাপেকে ফালতে পাম 10 টকা বেটিয়া কি হ'ল আপুনি যে মোৰ ছাগলীজনী ক'লে নি আছে কাৰ ছাগলী এজনী মোৰ ছাগলী হয় চোৰৰ জাত মোৰ ছাগলীজনী চুৰ কৰি দিবলৈ আহিছে তই কি কথা কয় কি কথা কয় এজনী ইন্দোৰ ছাগলী মোক ইন্দোৰ নিবলৈ দিছে ছাগলী ইন্দোৰ কিটা ছাগলী কিনিলে চোৰৰ জাত চোৰে হবি গোটেই জাতে তো চোৰ হয় নেকি বুজিছ তোক এটা এহেকা দিয়ে চোৰ মই দীপক কি হ'ল মই ইন্দোৰ ছাগলী বুলিহে আনিছিলো এইটো ছাগলী চোৰ ওলাইছে মোৰ ছাগলী ইন্দোৰ ছাগলী এইটো চোৰ হয় ইয়াত বান ছাগলী হয় তেনেকুৱা নকৰিবি হয় নাবান্ধিবি ইয়াত পুলিচত কেছ দিব লাগিব থানাত কেছ দি থাম ক'ব মই চোৰ নহয় মোৰ ছাগলীজনী নিবলৈ কৈছে কি তাৰ ইন্দোৰ ছাগলী মোৰ ছাগলীজনী কৈছে তাৰ ছাগলী আৰু তই কোনটো হকে মোৰ ছাগলীজনী নিবলৈ আহিলি নিবলৈ কৈছে মই লৈ গৈছোহি আৰু তই এতিয়া কাৰ ছাগলী গম পাইছ নে নাই মোৰ হয় মোৰ মইতো নাজানো নাজানো ক'ত জানিবি তোৰ গোটেই বংশই চোৰ ছাগলী চোৰ এতিয়া বাপেৰো নামিছে ছাগলী চোৰৰ গাত চোৰে হবি বুঢ়া মানুহটো কেনেকুৱা কৰে মোক এৰি দেচোন হয় কিয় মোৰ ছাগলী কিয় চুৰ কৰিছ আৰু কৰিবি কৰ বোলে ছাগলী চুৰ কৰিবলৈ
দেখিছো মোক মাৰিছে ইন্দ্ৰবত্তা কোন আছে আপুনি পিছফালে আছোন কি হ'ল কৈছো আপুনি ছাগলী আনিব কাক পঠাইছিলে কি ৰোহিতক পঠাইছিলো ৰোহিতক পঠাইছিলে চাওকচোন দীপালি মাহী কেনেকে বান্ধি মাৰি আছে ছাগলী চুৰ বুলি ৰোহিতক কিহৰ কাৰণে ছাগলী চুৰ বুলি চাওক আপুনি তই সঁচাই কৈছ নে মিছাই কৈছ কৈছো তাক কি মাৰি আছে মই দেখি আহিছো মাত্ৰ ক'ত দীপালি মাহীহঁতৰ ঘৰৰ ওচৰত তাক কি বান্ধিছে নেকি বান্ধি পেলাই মাৰি আছে তই মিছাই কৈছ বলা নাই কোৱা মই সঁচাই কৈছো তই বেলেগ মানুহ দেখিলে নেকি বেলেগ মানুহ নাই দেখা মই তাপাই আহিছো মাত্ৰ সঁচাই কৈছিলো তই সঁচাই কৈছো তই নিজ চকুৰে দেখা পাইছো তো লগত আৰু কোনোবা মানুহ আছে নেকি আছে তাক ৰছী দি বান্ধিছে তামোল গছত কথাটো তোৰ বৰ বেয়া হ'ল নহয় তোৰ লগত আৰু কোনোবা আছিল নেকি নাছিলে তই কলে গৈছিল নেফালে মই এপিনে মোৰ লগৰ ছোৱালী ঘৰলৈ গৈছিলো যে হয় নেকি এতিয়া মই ডাঙৰ কথা হলো মই বৰ বেয়া কাম কৰিলো নহয় এতিয়া তাকতো মই আনিবলৈ যাব লাগিব এটা কাম কৰচোন তই মোৰ লগত যাব লাগিব গম পাইছ নে নাই তাক বেছিকে মাৰিছে নেকি বহুত মাৰি আছে আৰু লগত আছে মানুহ নহয় দীপক দাদাও আছে দীপকো আছে হয় নেকি তাকেও মাৰিছে মাৰিছে নহয় চাগে গোটেইবিলাক চাগে তাক কিবা কৰি দিছ নহয় মই ডাঙৰ ভুল কৰিলো মই কিয় তাক পঠাইছিলো সেই সহজ সৰল মানুহটোক তেৰিকা এটা কাম কৰো বলচোন এই দৰ্জাখন তই জপাই থ দুইটা যাওঁ বলচোন যা যা তেৰি বৰ বেয়া কাম কৰিলো নহয় নাই নাই আছো না যাওঁ কথাখিনি অকণ বুজি ল মোৰ ছাগলীজনী পথাৰত আছিলে আৰু মোৰ অসুবিধাৰ কাৰণে তাক আনিবলৈ পঠাইছিলো আৰু সি ভুল বশতঃ তোৰ ছাগলীজনী লৈ আহিল সেই বুলি তই মানুহটোক তই ইমান অত্যাচাৰ কৰিব লাগে নে নকৰি কি কৰি মই 10,000 দি ছাগলী কিনিছো আৰু মোৰ ছাগলীজনী মোৰ চকু আগেদি নি থাকিব আৰু মই বহি থাকিম চাই থাকিম বুজিছো তোৰ ছাগলীজনী লৈ গৈছে কিন্তু তই কথাখিনি অকণ বুজিব লাগিছিল নে কি কাৰণত ছাগলীটো আনিলে সি গাঁৱৰ সহজ সৰল মানুহ বুজিছে নে তাক যেনিয়ে ভাজ দিয়ে সি তেনিয়ে ভাজ দিয়ে সহজ নহয় ই ল'ৰাও চোৰ এতিয়া পিতেকো চোৰত নামিছে এইটো চোৰ হয় চোৰ বয়সস্থ মানুহক সন্মান কৰিবলৈ শিকিবি গম পাইছ নাই পিতেক চোৰ হলো বুলি বাপেকো চোৰ হ'ব পাৰে নেকি কিবা কাৰণে ল'ৰাটোৱে কিবা এটা বেয়া কাম কৰিলে সেই বুলি বাপেকেও সেইটো কাম কৰিবনে মানে আছেনে আৰু তোৰতো শিক্ষিত লৈছা দিব তই যাচোন যা তই যা ৰচোন তই এনেকুৱা ছোৱালী নিবাৰ কচোন এই গাঁৱৰ মানুহটোক তই ইমান অত্যাচাৰ কৰিছ দেখোঁতে ৰাতিপুৱা উঠিয়েই দেখ যাক আৰু তেনেকুৱা মানুহক তই তেনেকুৱা অত্যাচাৰ কৰিছ পাই নে বাৰু এইবিলাক কৰিব কচোন মানুহক সন্মান কৰিবলৈ শিক পঢ়া শুনা হ'লে নহ'ব চাৰ্টিফিকেট থাকিলে নহ'ব মানুহে মানুহক সন্মান কৰিবলৈ শিকিব লাগে গম পাইছ নাই এই বয়সটো বেয়া নালাগিলে তোৰ দেউতা বয়সৰ কচোন বাৰু মোৰ ভুল হৈ গ'ল মই এনেকুৱা কৰিব নালাগিছিল আচলতে মই মানে খঙৰ ভমকত মই কি কৰিলো মই নিজে গম নাপালো আপুনিও মোক ক্ষমা কৰি দিয়ক মই এনেকৈ কৰিব নালাগিছিল আপোনাক সেইকাৰণে খঙত বশৱৰ্তী হৈ যিকোনো কাম কৰিব নাপায় খং নামেই চাণ্ডাল গতিকে অকণমান কিবা এটা কাম কৰোঁতে ভাবি চিন্তি কাম কৰিব লাগে কৰাৰ পিছত আৰু ভাবি লাভ নাই কাম এটা কৰোঁতে 100 বাৰ ভাবিব লাগে এইটো কাম সত্য নে শুদ্ধ নে ভাল নে বেয়া কথাখিনি মনত ৰাখিবি থাকিবনে মনত থাকিব দিয়ক ঠিক আছে ৰোহিত